নমস্কাৰ বন্ধুসকল, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ওয়েলেছ অসম ইউটিউব চেনেললৈ স্বাগতম। আজি আমি খুবেই গুৰুত্বপূৰ্ণ এটা বিষয়ত আলোচনা কৰিম। 8 পে কমিশ্যন অৰ্থাৎ অষ্টম বেতন আয়োগৰ বিষয় আৰু সম্ভাৱ্য বেতনৰ পৰিৱৰ্তন যেনে ফিটমেণ্ট ফেক্টৰ আৰু এলাউন্সৰ নতুন হাৰ। এই বিষয়টো লৈ পেলাই আপোনালোক সম্পূৰ্ণ এই ভিডিঅ'টোতে জানিব পাৰিব। এই ভিডিঅ'টোত কিয়নো আমি ইয়াতে সকলো ধৰণৰ তথ্য যেনে গ্ৰেড পে, HRA, TA, NPS আৰু CGHS এনেধৰণৰ এলাউন্সৰ বিষয়ে বিস্তাৰিত আলোচনা কৰিম আৰু কেলকুলেশ্যন কৰি আপোনালোকক সম্ভাৱ্য বেতনৰ এটা ধাৰণা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ 8 পে কমিশ্যন যিটো আছে সেই 8 পে কমিশ্যনৰ বিষয়ে আপোনালোকে প্ৰথমে বেছিক নলেজখিনি লৈ লওক আৰু সেইখিনি আপোনালোকে হয়তো কিছুমানৰ অৱগত আছে। প্ৰথমে আমি 8 পে কমিশ্যনটো বুজিবলৈ সহজ কৰিব বিচাৰিছোঁ আপোনালোকক কৈ পেলাই, যাতে আপোনালোকে বুজি পায়। এই আয়োগ যিটো আছে 8 পে কমিশ্যন, এইটো চৰকাৰী কৰ্মচাৰীৰ বেতন আৰু যিটো ভাত্তা আছে সেইবিলাক বৃদ্ধি কৰিবৰ কাৰণে পৰ্যালোচনা কৰে, তেওঁলোকে বিবেচনা কৰে। আৰু এই আয়োগটো সাধাৰণতে প্ৰতিখন নতুন কমিশ্যন প্ৰায় 10 বছৰ পিছত এই নতুন কমিশ্যন গঠন কৰা হয়। আৰু গঠন কৰাৰ পিছত যেনে 7 পে কমিশ্যন যিটো আছে শেষৰ বেতন বৃদ্ধি হৈছিল 2016 চনত, তাৰপিছত আৰু হোৱা নাই। এতিয়া সময় আহি গ'ল 8 পে CPC। আশা কৰা হৈছে যে 2026 চনৰ প্ৰায় প্ৰযোজ্য হ'ব এই CPC যিটো আছে 8 পে কমিশ্যন। এতিয়া আমি ইয়াতে কিছুমান ফিটমেণ্ট ফেক্টৰ যিটো আছে সেইটোৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ বিষয়খিনি আলোচনা কৰিম বা এটা চেলাৰী কেলকুলেশ্যন কৰি আপোনালোকক জনাই দিম। ফিটমেণ্ট ফেক্টৰ অৰ্থাৎ হৈছে আপোনাৰ বৰ্তমান বেছিক পে যিটো আছে সেইটো কিমান গুণ বৃদ্ধি পাব সেইখিনি গণনা কৰি এটা আইডিয়া উদাহৰণ হিচাপে ধাৰণা কৰা হৈছে। যদি আপুনি বৰ্তমানে 18,000 টকা বেছিক পে পাই আছে আৰু ফিটমেণ্ট ফেক্টৰ 2.57 হয়, তেনেতে নতুন বেছিক পে হ'ব 18,000 ইনটু 2.57 মানে 46,260 ৰুপিজ। আৰু যদি আপুনি 2.08 হয় তেতিয়াহ'লে আপুনি 37,440 ৰুপিজ পাব। ফিটমেণ্ট ফেক্টৰ 2.0 মানে প্ৰায় 108% বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা, আৰু ফিটমেণ্ট ফেক্টৰ 2.57 মানে 1.57% বৃদ্ধি হোৱাৰ সম্ভাৱনা। গ্ৰেড পে অনুযায়ী সম্ভাৱ্য নতুন বেতন উদাহৰণ হিচাপে আপোনালোকে ধাৰণা কৰিব পাৰে। 2000 গ্ৰেড পে যদি আপোনাৰ থাকে তেনেতে নতুন বেতন 34,560 টকাৰ পৰা 41,040 টকাৰ মাজত থাকিব। 2800 যদি গ্ৰেড পে থাকে 41,000ৰ পৰা 51,000ৰ ভিতৰত থাকিব। যদি আপোনাৰ গ্ৰেড পে 46,000 গ্ৰেড পে থাকে 51,000ৰ পৰা 61,000 টকাৰ ভিতৰত থাকিব। 5,400ৰ যদি গ্ৰেড পে থাকে 62,000ৰ পৰা 72,000ৰ ভিতৰত থাকিব। 660 ৰুপিজ যদি 6,600 যদি গ্ৰেড পে থাকে তেনেতে 75,000ৰ পৰা ইয়াৰ ওপৰলৈকে হ'ব পাৰে। কিন্তু ইয়াতে এটা কথা আছে, HRA আৰু DA, TA, NPS আদি যিবিলাক আছে সেইবিলাক ইয়াতে যোগাযোগ হোৱা নাই। সেইখিনি যদি যোগ কৰা হয় তেতিয়াহ'লে আৰু বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। এলাউন্স আৰু আদাৰ বেনিফিট যিবিলাক আছে সেইবিলাক 8 পে কমিশ্যনে কেৱল বেছিক পেই নহয়, লগতে এলাউন্সৰো পৰিৱৰ্তন আনি দিব পাৰে। গতিকে HRA যিটো আছে হাউচ ৰেণ্ট এলাউন্স বা TA ট্ৰান্সপৰ্ট এলাউন্স যিটো আছে, CGHS হেল্থ স্কিম বা NPS পেঞ্চন কণ্ট্ৰিবিউশ্যন, এই সকলোবোৰ যদি আপোনালোকে পুনৰ গণনা কৰা হয় এতেকে মুঠ বেতন আৰু সুবিধা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে আশা কৰোঁ সকলো কৰ্মচাৰীসকলৰ কাৰণে এইটো গুড নিউজ। আপোনালোক সকলোৱে জানে, আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে এই কেলকুলেশ্যনখিনি আপোনালোকে বুজি পায়। কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব সেইকাৰণে যি বিজনেছৰ পৰা বা আপোনালোকে বিভিন্ন আৰ্টিকলছবিলাক আপোনালোকে চালে পাব নিউজ পৰ্টেলবিলাকত, সেই অনুসৰি 2026 চনৰ আৰম্ভণিৰ পৰা ফাইনেন্সিয়েল ইয়াৰ 2027ৰ ভিতৰত এইটো বেতন প্ৰযোজ্য হোৱাৰ সম্ভাৱনা ধাৰণা কৰা হৈছে। তথাপিও ইয়াৰ বিষয়ে চৰকাৰী ঘোষণা অহা বছৰৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে। সঁচাকৈয়ে 8 পে কমিশ্যন যিটো আছে সেইটো এটা ডাঙৰ সুখবৰ হ'ব পাৰে সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। আপোনাৰ গ্ৰেড পে অনুযায়ী আপোনাৰ সম্ভাৱ্য নতুন বেতন কেনে হ'ব তাত আপুনি মতামত দিব পাৰে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি, যদি ইয়াৰ ওপৰঞ্চিও আপোনালোকে কিবা জানিবলগীয়া থাকে, কিবা বুজিবলগীয়া থাকে।